নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি জানুৱাৰী 2026 টপ কাৰেণ্ট এফেয়াৰ লৈ আহিছোঁ। যদি আপুনি APSC, ADRE, আসাম পুলিচ বা আন যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাই আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি উপযোগী। গতিকে ভিডিঅ'টো শেষলৈ চাব। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which state received the best state for promotion of aviation award at Wings India 2026. So being India 2026 best state for promotion of aviation ecosystem হিচাপে কোনখন ষ্টেটক বঁটা প্ৰদান কৰা হয়। so ইয়াৰে প্ৰথম অপশ্যনটো আছে আসাম, বি গুজৰাট, চি উত্তৰাখণ্ড আৰু ডি কেৰেলা। so শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰাখণ্ড। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে National Startup Day is observed on which date? নেশ্যনেল ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 12 জানুৱাৰী, অপশ্যন বি 15 জানুৱাৰী, অপশ্যন চি 16 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 16 জানুৱাৰী। আমাৰ থাৰ্ড কুৱেশ্যনটো হৈছে প্ৰবাসী ভাৰতীয় দিৱস চেলিব্ৰেটেড অন। প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 8 জানুৱাৰী, অপশ্যন বি 9 জানুৱাৰী, অপশ্যন চি 10 জানুৱাৰী, অপশ্যন ডি 11 জানুৱাৰী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 9 জানুৱাৰী। তো 9 তাৰিখে আমাৰ প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়, কাৰণ এই দিনটোতে মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Startup India completed how many years in January 2026? So Startup India কিমান বছৰ সম্পূৰ্ণ কৰিলে জানুৱাৰী 2026 লৈ? অপশ্যন এ 8 বছৰ, অপশ্যন বি 9 বছৰ, অপশ্যন চি 10 বছৰ, অপশ্যন ডি 11 বছৰ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 10 বছৰ। নেক্সট কুৱেশ্যন, which city will host the International Spice Conference 2026? So International Spice Conference কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ চেন্নাই, অপশ্যন বি মুম্বাই, অপশ্যন চি কোচি, অপশ্যন ডি গোৱা। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেটেড অবজাৰ্ভ অন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে অপশ্যন এ হৈছে 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 27 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে আমি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নেশ্যনেল ষ্টাৰ্টআপ ডে ইজ অবজাৰ্ভ অন। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 12 জানুৱাৰী, অপশ্যন বি 15 জানুৱাৰী, অপশ্যন চি 16 জানুৱাৰী, অপশ্যন ডি 26 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 16 জানুৱাৰী। নেক্সট, ৱৰ্ল্ড হিন্দী ডে ইজ অবজাৰ্ভ অন। ৰাষ্ট্ৰীয় হিন্দী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 8 জানুৱাৰী, অপশ্যন বি 10 জানুৱাৰী, অপশ্যন চি 11 জানুৱাৰী, অপশ্যন ডি 12 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10 জানুৱাৰী। 10 তাৰিখে আমি বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নেশ্যনেল ইউথ ডে ইজ চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 11 জানুৱাৰী, অপশ্যন বি 12 জানুৱাৰী, অপশ্যন চি 13 জানুৱাৰী, অপশ্যন ডি 14 জানুৱাৰী। চ' ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয়। আৰু এই দিৱসটো চেলিব্ৰেটেড কৰা হয় বাৰ্থ এনিভাৰ্চাৰী অফ স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান আৰ্মি ডে ইজ অবজাৰ্ভ অন। চ' ভাৰতীয় সেনা দিৱস হিচাপে কোনদিনা পালন কৰা হয়? অপশ্যন এ 14 জানুৱাৰী, অপশ্যন বি 15 জানুৱাৰী, অপশ্যন চি 16 জানুৱাৰী, অপশ্যন ডি 17 জানুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15 জানুৱাৰী। 15 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, পৰাক্ৰম দিৱস ইজ চেলিব্ৰেটেড ইন মেমৰি অফ। চ' পৰাক্ৰম দিৱস কাক স্মৰণ কৰি পালন কৰা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ পেটেল, অপশ্যন চি নেতাজী সুভাষ চন্দ্ৰ বোস,
অপশন ডি ভগত সিং সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন সি নেতাজী সুভাষ চন্দ্ৰ বোস so Parakram Divas is celebrated on 23rd January, the birth anniversary of Netaji Subhash Chandra Bose. Next question. Which Indian city is close to becoming the India first fully slum-free city? So slum-free city হিচাপে আগবাঢ়ি অহা ভাৰতৰ প্ৰথম কোনখন চহৰ হয় সেইটো সুধিছে অপশন এ ইন্দোৰ অপশন বি সুৰাট অপশন সি জয়পুৰ অপশন ডি পুনে so ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন বি সুৰাট Next question. India first LNG diesel dual fuel train is a ভাৰতৰ প্ৰথম LNG diesel dual fuel ৰেলখন কি ধৰণৰ so ইয়াৰে অপশন এ ৰাজধানী এক্সপ্ৰেছ অপশন বি বন্দে ভাৰত অপশন ডি সি ডিমু অপশন ডি শতাব্দী এক্সপ্ৰেছ so ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন সি Next question. World Leprosy Day is observed on বিশ্ব কুষ্ঠ ৰোগ দিৱস হিচাপে কেতিয়া পালন কৰা হয় অপশন এ 25 জানুৱাৰী অপশন বি 26 জানুৱাৰী অপশন সি লাষ্ট সানডে অফ জানুৱাৰী অপশন ডি 21 জানুৱাৰী so ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন সি লাষ্ট সানডে অফ জানুৱাৰী so জানুৱাৰী যেটো লাষ্ট ৰবিবাৰ থাকে সেই দিনটোতে আমি বিশ্ব কুষ্ঠ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন Which film was nominated for the BAFTA Award 2026? So BAFTA Award 2026 এর বাবে কোনখন চলচ্চিত্ৰ মনোনীত হৈছিল ইয়াৰে অপশন এ হৈছে লাপাতা লেডিজ অপশন বি আৰ্টিকেল 370 অপশন সি বুম অপশন ডি দা কেৰালা ষ্টৰী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন সি বুম বুম এখন মণিপুৰী লেংগুৱেজৰ ফিল্ম হয় যিখনে ইন্টাৰনেশ্যনেল ৰিকগনাইজেচন পাইছে বাফটা নমিনেশ্যনৰ কাৰণে নেক্সট কোৱেশ্চন ইণ্ডিয়ান ভাৰতৰ 92তম চেছ গ্ৰেণ্ড মাষ্টাৰজন কোন হয় সেইটো সুধিছে চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰ্জন বৈষ্ণৱী নেক্সট কুৱেশ্যন Which Indian organization launched the Pan Army Digital Logistic Platform DIME? So ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্ডিয়ান আৰ্মি নেক্সট Which city hosts the Being India 2026 aviation event? So Being India 2026 অনুষ্ঠান কোনখন চহৰত অনুষ্ঠিত হ'ব অপশ্যন এ বেংগালুৰু অপশ্যন চি হায়দৰাবাদ অপশ্যন চি নিউ দিল্লী অপশ্যন ডি মুম্বাই ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হায়দৰাবাদ নেক্সট কুৱেশ্যন Which state launched the Samiksha portal? Samiksha portalটো কোনখন ৰাজ্যই পোর্টেলটো লঞ্চ কৰিছে ইয়াৰে অপশ্যন এ হৈছে বিহাৰ অপশ্যন বি উৰিষ্যা অপশ্যন চি গুজৰাট অপশ্যন ডি পাঞ্জাব সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰিষ্যাই এই পোর্টেলটো লঞ্চ কৰিছে নেক্সট কুৱেশ্যন Which Indian state is developing the National UV Test and Innovation Corridor? National UV Test and Innovation Corridor কোন ৰাজ্যত গঢ়ি তোলা হৈছে অপশ্যন এ তেলেংগানা অপশ্যন বি কৰ্ণাটকা অপশ্যন চি উৰিষ্যা অপশ্যন ডি হাৰিয়ানা তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উৰিষ্যা তো উৰিষ্যাত ড্ৰোন পৰীক্ষা আৰু গৱেষণা আৰু উৎপাদন উন্নত কৰিবলৈ কৰিডৰ গঢ়ি তোলা হৈছে আজি জানুৱাৰী 2026 টপ 20 কাৰেণ্ট এফেয়াৰ এমচিকিউ সমাপ্ত হ'ল আশা কৰোঁ এই ভিডিঅ'টোৱে এপিএছচি এডিআৰই আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত আপোনালোকক সহায়ক হ'ব যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু জনাওক আপুনি কিমানটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে ধন্যবাদ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে সুস্থ থাকিব অধ্যয়ন কৰি থাকিব নমস্কাৰ